আমাৰ চৰকাৰ হ'ব এইবাৰ 26ত আপোনালোকে চাই থাকক ভগৱানৰ ওপৰত আল্লাহৰ ওপৰত বিশ্বাস ৰাখিব আৰু 26ৰ আগতে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰিব আপোনালোকে চাই থাকক সেইকাৰণে আজি আমি আপোনালোকক কৈছো এডভান্টেজ আছে আমাৰ এইটো ৰূপ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইটো এডভান্টেজ এই মিয়াৰ ভোটটো নালাগে বুলি কৈছিলে এতিয়া কিয় লগা হ'ল এইকাৰণে লগা হ'ল সুপ্ৰিম কোৰ্টত 1951 চনটো ভিত্তি বছৰ হ'ব বুলি ভাবিছিল তেওঁ কিন্তু জমিয়ত উলামায়ে হিন্দ নামছো এই ৰকিবুল হুছেইন এই নুৰুল হুদা সকলোৰে প্ৰচেষ্টাত কেনেকে নাপালে 51 জেগাত 71 আপোনালোকৰ হিমন্ত বিশ্ব ভাবিছিল যে 51 চন হ'ব ভোট নালাগে সেইকাৰণে মিয়াৰ ভোট নালাগে যেতিয়া 71 হৈ গ'ল এতিয়া দেখিছে একদম ইয়াত আহি ডকাইত চুৰকেইটাক লগত লৈ আপোনাৰ তেওঁলোকে আজি হস্তগত প্ৰমাণ কৰি মিয়াৰ ভোট লগা হৈছে মিয়াৰ মাৰ পোৱা নাইতো ৰাজনৈতিক মাৰ বাকচত চাবা এইবাৰ ইলেকশ্যনৰ বাকচত চাবা সাহসেৰে আমাৰ মানুহখিনি ওলাই আহক সকলো অসমৰ মানুহ ওলাই আহক হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ প্ৰতিশোধ আমি লোৱাৰ সময় হৈছে এইটো এডভান্টেজ আছামৰ ৰূপ আইন শৃংখলা পৰিস্থিতি শোচনীয় আইন শৃংখলা পৰিস্থিতি আজি আপোনালোকে দেখিছে যি মন যায় তেওঁ তাকে কৰা হৈছে মই আকৌ আহিম আপোনালোকৰ লগত ঘৰে ঘৰে যাম সাহসেৰে যুঁজিম আৰু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা নতৰুৱা লেখে হত্যা কৰিব পাৰে এই বিশ্বাস থাকা লাগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিম কংগ্ৰেছৰ পতাকা ৰাহুল গান্ধীৰ লগত থাকি ৰাহুল গান্ধীৰ লগত থাকি আমি একেলগে আমি যুঁজিম আপোনালোকৰ লগত লৈ এইখিনি কথা আপোনালোকৰ ওচৰত লৈ এতিয়া বলিয়া কুকুৰৰ ৰাজত্ব চলিছে তেওঁহে কৈছে বলিয়া কুকুৰ কৈছে জানো বলিয়া কুকুৰ তেওঁ কোৱা নাই জানো বলিয়া কুকুৰ তাকে আকৌ আমাৰ আজমল চাহাবৰ বোলে কালি তেওঁৰ সুৰতে সুৰ মিলাইছে এনেই অৱস্থা বেয়া তেওঁৰ আকৌ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সুৰত সুৰ মিলাইছে আৰু যিকেইটা আছে সেইকেইটা